হেল্ল' ষ্টুডেণ্টছ, মই তোমালোকৰ সৌৰভ ছাৰ। আশা কৰোঁ তোমালোকে চবেই ভালে আছা। আজি আমাৰ অসম হিষ্ট্ৰী, আজি আমাৰ পাৰ্ট 5, 4টা পাৰ্ট অলৰেডি শেষ হ'ল। আজি পাৰ্ট 5 বহুত বেছি দীঘলীয়া ছেশ্যন নহয় বাৰু, মোটামুটি 30 মিনিটৰ পৰা 40 মিনিটৰ ভিতৰত শেষ কৰাৰ ট্ৰাই কৰিম। চ' লেটছ ষ্টাৰ্ট উইথ দ্য ছেশ্যন। আমাৰ লাষ্ট ক্লাছত আমি এইটো পালোঁ যে ভাস্কৰ বৰ্মন ডাইনেষ্টিৰ শ্ৰেষ্ঠ ৰজা বুলি আপুনি ক'ব পাৰে। ভাস্কৰ বৰ্মন ৰজা থকা সময়তে আমাৰ কামৰূপ ৰাজ্যৰ যিটো খ্যাতি, এইটো দূৰ দূৰলৈকে স্প্ৰেড হৈ গ'ল। মানুহে গম পালে যে কামৰূপ ৰাজ্য আছিল, বহুত আমাৰ বাউণ্ডাৰী বহুত দূৰলৈকে হ'ল, স্প্ৰেড হ'ল। চ' ভাস্কৰ বৰ্মনৰ সময়ত আৰ্ট এণ্ড আৰ্কিটেকচাৰ বহুত ওপৰলৈকে গ'ল, বহুত মানুহে বহুত গম পালে আমাৰ অসমৰ বিষয়ত, আমাৰ কামৰূপ ৰাজ্যৰ বিষয়ত। এতিয়া ভাস্কৰ বৰ্মনৰ পিছত নেক্সট ৰজা কোন হ'ল, এইটো লৈ বহুত বেলেগ বেলেগ থিয়ৰী আছে আৰু বহুত এইটো ভালকৈ একজেক্টলি কোৱাটো সম্ভৱ নহয়। কোৱা হয়, এনেকৈ কোৱা হয় বস্তুখিনি যে ভাস্কৰ বৰ্মন পাৰহেপছ ডাইড এ চেলিবেট মানে হ'ল কোৱাৰা, মানে বিয়া নোহোৱাকৈ তেখেতৰ ঢুকাইছিল। মানে তেখেতে জীৱনত কেতিয়াও বিয়াই কৰা নাছিল আৰু, ঠিক আছে। বিয়া কৰা নাই, এইকাৰণে তেখেতৰ কোনো সন্তান নাছিল, পুত্ৰ বা পুত্ৰী কোনো সন্তান নাছিল। চ' তেখেতৰ ছাকচেছৰ কোনো ডেফিনিট, তেখেতৰ পুত্ৰ বা পুত্ৰী কোনো ৰজা বা ৰাণী হোৱা নাছিল। ক্লিয়াৰ? চ' লিভিং ন' ছাকচেছৰ টু দ্য থ্ৰন, মানে থ্ৰনৰ কাৰণে কোনোবা ৰজা হোৱাৰ বাবে কোনো বেলেগক ৰাখা নাছিল আৰু তেখেতে কোনো ল'ৰা ছোৱালী তেখেতৰ নাছিল। নেক্সট হ'ল এন এনাৰ্কি ছিমছ টু হেভ চুন ফলোড হিজ ডেথ। এনাৰ্কি মানে কোনো গভমেণ্ট নাই, কোনো চৰকাৰ নাই, যি ইচ্ছা উল্টা পুল্টা চলি আছে আৰু, ঠিক আছে। মানে তানাচা আৰু যাক কোৱা হয় আৰু, মানে কোনো চিষ্টেমেটিক নাই, কোনো চিষ্টেম নাই, কোনো নিয়ম নাই, কোনো ৰুল নাই, কোনো ৰেগুলেশ্যন নাই, এনেই চলি আছে বাৰু। অৱস্থা পূৰা বেয়া হৈ গৈছিল আৰু। The which was turned into his own advantage by a usurper named ষলস্তম্ভ। আজি আমাৰ মেইন ডিছকাশ্যন হ'ব ষলস্তম্ভ ডাইনেষ্টি। এইটোলৈ আমি ডিছকাশ্যন কৰিম বাৰু, বাট তাৰ আগত অলপ চাই লওক। প্ৰবাবলি অফ নন আৰিয়ান অৰিজিন হু ফাউণ্ডেড আ নিউ লাইন অফ কিংছ। অ'কে, চ' কোৱা হয় যে এনেকৈ চাম স্কলাৰ টেক হিম টু বি অৱন্তী বৰ্মন। কি কোৱা হয় যে এনেকৈ আপোনালোকে এবাৰ পঢ়ি ল'ব, তাতে এইটোৱে লিখা আছে যে ভাস্কৰ বৰ্মনৰ পিছত নেক্সট বৰ্মন ডাইনেষ্টিৰ নেক্সট ৰজা আপোনাৰ অৱন্তী বৰ্মন হয় বুলি কয়। অৱন্তী বৰ্মন তেখেতৰ ডাইৰেক্ট ৰিলেটিভ, মানে ডাইৰেক্ট ল'ৰা ছোৱালী এনেকৈ নাছিল, দূৰৰ কোনো ৰিলেটিভ আছিল চাগে, দূৰ কা ৰিষ্টেদাৰ থা। আৰু তেখেতে বাৰু নেক্সট ৰজা হৈছিল, বা তেখেতে ইমান বেছি পাৱাৰফুল নাছিল আৰু তেখেতক ষলস্তম্ভ বুলি এজন ৰজা আহি তেখেতক হেৰাই দিলে আৰু। এইটো এটা থিয়ৰী হ'ল। আৰু এটা থিয়ৰী আছে যে না, এই অৱন্তী বৰ্মনে বাৰু ষলস্তম্ভৰ আৰু এটা নাম। চ' দুজনে ছেম মানুহ, ষলস্তম্ভ আৰু অৱন্তী বৰ্মন ছেম মানুহ বুলি কোৱা হয়, এনেকুৱা এটা থিয়ৰী আছে। ক্লিয়াৰ? অ'কে, যিয়ে হওক। চ' এতিয়া কথা হ'ল, আজি আমাৰ বৰ্মন ডাইনেষ্টিৰ পিছত নেক্সট ডাইনেষ্টি যিটো আমাৰ অসমত বা আমাৰ কামৰূপ ৰাজ্যত আৰম্ভ হ'ল, এইটো হ'ল বাৰু ষলস্তম্ভ ডাইনেষ্টি। আজি আমাৰ মেইন টপিক হ'ব বাৰু ষলস্তম্ভ ডাইনেষ্টিলৈ ডিছকাশ্যন কৰা। এটা বস্তু চাব, শালৰ স্তম্ভ, শাল কাঠ যে হয়, শাল কাঠৰ স্তম্ভ, শালস্তম্ভ মানে বস্তুটো গম পাইছে নে? তেখেতক বহুত বেছি তেখেতে পাৱাৰফুল আছিল, এই কাৰণে তেখেতক এই নাম দিয়া হৈছিল, ঠিক আছে। চ' এতিয়া ষলস্তম্ভ ডাইনেষ্টিৰ কথা যদি কোৱা হয়, ৱাজ এ প্ৰবাবলি এ নন আৰিয়ান, তেখেতে আৰ্য বংশৰ পৰা নাছিল, এজন নন আৰিয়ান আছিল। কিয়? কেইটামান যুক্তি আছে, যুক্তিকেইটা কিন্তু মনত ৰখা ইম্পৰ্টেণ্ট। হি ৱাজ মেনশ্যনড এজ ম্লেচ্ছাধিনাথ বুলি তেখেতক মেনশ্যন কৰা হৈছে ইন বৰগাঁও ইনস্ক্ৰিপশ্যন অফ ৰত্নপালা। আমি পালা ডাইনেষ্টি, আমাৰ নেক্সট ষলস্তম্ভ ডাইনেষ্টি শেষ হোৱাৰ পিছত আমি পালা ডাইনেষ্টি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম। এই পালা ডাইনেষ্টি জয়াপালা, ৰত্নপালা তেখেতসকলে ৰজা আছিল। এই ৰত্নপালা যে ৰজা আছিল, তেখেতৰ ৰাজত্ব কালত যিবিলাক ডকুমেণ্ট লিখা হৈছিল, এই ডকুমেণ্ট মানে বৰগাঁও ইনস্ক্ৰিপশ্যন, বৰগাঁৱত যিটো ইনস্ক্ৰিপশ্যন কৰা হৈছিল, বৰগাঁৱত যিটো ইনস্ক্ৰিপশ্যন এটা আছে বাৰু, বহুত ফেমাছ ইনস্ক্ৰিপশ্যন হয়। এই ইনস্ক্ৰিপশ্যনত এই ষলস্তম্ভক ম্লেচ্ছাধিনাথ বুলি কোৱা হৈছে। এতিয়া এই ম্লেচ্ছা ৱাৰ্ডটো কিন্তু আৰিয়ান বা আৰ্যৰ লগত কিন্তু ৰিলেট কৰা নাযায়। ম্লেচ্ছা যিটো ৱাৰ্ড, এইটো নন আৰিয়ান ৱাৰ্ডে হয়, এইটো আৰিয়ান ৱাৰ্ড নহয়, আৰ্য ৰিলেটেড ৱাৰ্ড নহয়। এই তেখেতক কিন্তু ম্লেচ্ছাধিনাথ বুলি কোৱা হৈছে। তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে তেখেতে এজন নন আৰিয়ান আছিল, প্ৰথম পইণ্ট। নেক্সট পইণ্ট কি? সাম অফ দ্য মেম্বাৰ্ছ অফ হিজ ফেমিলি হেভ নন আৰিয়ান নেম। যদি আমি চাম বাৰু, ষলস্তম্ভ ডাইনেষ্টিত মোটামুটি 20জন ৰজা আছিল,
আমাৰ 20 জন ৰজাৰ নাম মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই, বাট আমি এনে জাষ্ট ইনফৰমেশ্যন আপোনাক এটা দি দিওঁ আৰু হলস্তম্ভ ডাইনেষ্টি যেতিয়া আমি কমপ্লিট ডাইনেষ্টি যদি চাওঁ ফাৰ্ষ্ট টু লাষ্ট, তাতে মোটামুটি 20 জনৰ ৰজা আছিল, 20-21 জন ৰজা আছিল। এই 20 জন ৰজাৰ ভিতৰত যদি তেখেতৰ ফেমিলি আছিল, হয়নে, তো তাতে যদি আমি ভালকৈ যদি হিষ্ট্ৰী যদি পঢ়া হয় তাতে আমি পাম যেনেকৈ বহুত কেইজন মেম্বাৰ আছিল, ফেমিলি মেম্বাৰ আছিল, তেখেতসকলৰ যিটো নাম আছিল, নাম আৰিয়ান নাম নাছিল, অলপ নন আৰিয়ান টাইপৰ নাম আছিল, নন আৰিয়ান, আৰ্য যিবিলাক নাম হয় এনেকৈ নাম নাছিল আৰু সেইটোৰ পৰা কোৱা যাব পাৰে যে তেখেত এটা নন আৰিয়ান, তেখেত এজন নন আৰিয়ান আছিল। ক্লিয়াৰ? নেক্সট পইণ্ট, দেয়াৰ ডেইটি হতক বা হেতুকা চুলিন, ডেইটি হতক বা হেতুকা চুলিন ৱাজ এ নন আৰিয়ান ডেইটি, মানে ষলস্তম্ভ ডাইনেষ্টিৰ ৰজা বা ৰজাৰ ফেমিলিসকল যি ভগৱানক তেখেতসকলে মানিছিলে, এই ভগৱানৰ নাম আছিল হতক বুলি বা তেখেতক হেতুকা চুলিন বুলিও কোৱা হয়। এই নামটো কিন্তু এই ভগৱান কিন্তু আৰিয়ান বা আৰ্য সমাজৰ মানুহ মানা ভগৱান নহয়, নন আৰ্য যিবিলাক ডাইনেষ্টি আছিল তেখেতসকলে এই ভগৱানক মানা হৈছিল। চ' এইটোৰ পৰা আমি গম পাওঁ যে হলস্তম্ভ ডাইনেষ্টি কিন্তু নন আৰিয়ান ডাইনেষ্টি আছিল। ক্লিয়াৰ? এতিয়া আহক হলস্তম্ভ, নেক্সট পইণ্ট, এইটো ছেপাৰেট এটা পইণ্ট হ'ব। হলস্তম্ভ শিফটেড দ্য কেপিটেল চিটি প্ৰাগজ্যোতিষপুৰ টু দ্য প্ৰেজেণ্ট তেজপুৰ এজ আ হৰূপেশ্বৰা, মানে হলস্তম্ভ যেতিয়া ৰজা হ'ল তেখেতে কি কৰিলে, কেপিটেল চিটি প্ৰাগজ্যোতিষপুৰৰ পৰা তেখেতে তেজপুৰলৈকে লৈ গ'ল, শিফ্ট কৰিলে, প্ৰাগজ্যোতিষপুৰৰ পৰা তেজপুৰলৈকে শিফ্ট কৰি দিলে। ক্লিয়াৰ? আৰু এই সময়ত তেজপুৰৰ নাম কি আছিল? এই সময়ত তেজপুৰৰ নাম আছিল, আজিৰ দিনত তেজপুৰ, এই সময়ত এইটোৰ নাম আছিল হৰূপেশ্বৰা। কি নাম আছিল? হৰূপেশ্বৰা বুলি নাম আছিল। ক্লিয়াৰ? এণ্ড নেমড ইট আফটাৰ, চাব, হৰূপেশ্বৰা এণ্ড নেমড ইট আফটাৰ দ্য নেম অফ হিজ টিউটেলাৰী ডেইটি হতকা বা হেতুকা চুলিন এজ হতকেশ্বৰা অৰ হৰূপেশ্বৰা, মানে তেখেতে যেতিয়া প্ৰাগজ্যোতিষপুৰৰ পৰা যেতিয়া তেজপুৰলৈকে নিজৰ ৰাজধানী লৈ গ'ল, তাতে তেজপুৰক নাম তেখেতে কি কৰি দিলে? হৰূপেশ্বৰা কৰি দিলে বা হতকেশ্বৰা কৰি দিলে। কিয়? বিকজ তেখেতসকলে যি ভগৱান মানা হৈছিল, এই ভগৱানৰ নাম আছিল হতক। এই হতকৰ পৰা, এই হতকা আছিল তেখেতৰ ভগৱানৰ নাম, এই ভগৱানৰ নামৰ ওপৰত তেখেতে নিজৰ জাগাৰ নাম কৰিলে হৰূপেশ্বৰা বা হতকেশ্বৰা। ক্লিয়াৰ হ'ল? ওকে, নেক্সট আহক, লিখা হৈছে চাব যে ষলস্তম্ভ was succeeded by line of 20 kings ending with ত্যাগো সিংহ। আমি চাম বাৰু, আমি অলপকৈ চাম যে এই ষলস্তম্ভ ডাইনেষ্টিৰ মোটামুটি 20 জন, ষলস্তম্ভৰ পিছত নেক্সট আকৌ 20 জন ৰজা আহিল, মোটামুটি টোটাল 21 জন ৰজা হ'ল। আৰু এই ষলস্তম্ভ ডাইনেষ্টিৰ লাষ্ট ৰজা, এক্সামত কিন্তু বহুবাৰ কুৱেশ্যনটো আহিছিল যে ষলস্তম্ভ ডাইনেষ্টিৰ লাষ্ট ৰজাৰ নাম কি আছিল? লাষ্ট ৰজাৰ নাম আছিল ত্যাগো সিংহ। লাষ্ট ৰজাৰ নাম কি আছিল? ত্যাগো সিংহ আছিল। क्लियर? पेड बेस्ट स्टूडेंट, ऑफलाइन स्टूडेंट, मैं आप लोग को बता दूं, আপোনালোকে আজিৰ ক্লাছটো হোৱাৰ পিছত ফাৰ্ষ্ট টু লাষ্ট আজিলৈকে আমাৰ অসম হিষ্ট্ৰীৰ যিমানখিনি বস্তু, আজি বাৰু 5 নম্বৰ ক্লাছ, এই 5 নম্বৰ ক্লাছলৈকে কমপ্লিট PDF আপোনালোকে পাই যাব ডেডিকেটেড হোৱাটছএপ গ্ৰুপত। ক্লিয়াৰ? হৈ গ'ল? আহক নেক্সট আহক। হলস্তম্ভ was followed by বিগ্ৰহা, পালকা কুমাৰা, বজ্ৰদেৱা। ঠিক আছে, মানে হলস্তম্ভৰ পিছত ৰজা যিসকল ৰজা হৈছিল তেখেতসকলৰ নাম বহুত বেছি উল্লেখ কৰা হোৱা নাই, বিকজ তেখেতসকলৰ ৰাজত্বত বহুত বিশেষ কিবা বস্তু হোৱা নাছিল, ইমান পাৱাৰফুল ৰজা নাছিল চাগে। চ' এই কাৰণে এইকেইজন ৰজাৰ নাম তেখেতসকলে মানে ষলস্তম্ভৰ পিছত নেক্সট যিকেইজন ৰজা হ'ল তেখেতসকলৰ নাম মই ইয়াতে মেনশ্যন কৰিলোঁ, বিগ্ৰহা, পলকা কুমাৰা, বজ্ৰদেৱা। কিয় মেনশ্যন কৰিলোঁ? বিকজ হ'বই পাৰে আপোনালোকক এটা নাম দিলে পলকা কুমাৰা বুলি, যে পলকা কুমাৰা ৰজা কোন ডাইনেষ্টিৰ ৰজা আছিল, আপোনাক 4টা ডাইনেষ্টিৰ নাম দি দিলে। চ' আপোনাক গম পাব লাগিব কোন ডাইনেষ্টিৰ ৰজা আছিল পলকা কুমাৰা। ক্লিয়াৰ? তো নামকেইটা মনত কৰি ল'ব। হৈ গ'ল? নেক্সট আহকচোন। নেক্সট হ'ল আপোনাৰ হৰ্ষদেৱা। কি হ'ল নেক্সট? যে অবভিয়াছলি ষলস্তম্ভ ডাইনেষ্টি আপুনিতো ফাৰ্ষ্ট অফ এইটো পঢ়িলোঁ, ইয়াৰ পিছত 20 জন যে ৰজা আছিলে, 20 জন ৰজাৰ ভিতৰত যেনেকৈ মই ক'লোঁ বহুত কেইজন ৰজা যিসকল ইমান লাষ্ট ৰজাৰ নাম ত্যাগো সিংহ মনত কৰিব, আৰু মাজতে 2-3 জন ফেমাছ ৰজা আছিল, বহুত বেছি নহয়, 20 জনৰ ভিতৰত 2-3 জন নাম আমি যদি তেখেতৰ বিষয়ত যদি অলপ ইনফৰমেশ্যন লৈ ৰাখোঁ চাফিচিয়েণ্ট। এক্সাম পাৰ্চপেক্টিভ মই কৈ আছোঁ, একদম এটাকৈ গোটেইকেইটা ৰজাৰ ডিটেইলছখিনি জনাৰ প্ৰয়োজন নাই, মই যিকেইটা ৰজাৰ নাম ইয়াতে মেনশ্যন কৰিম তেখেতসকলৰ বিষয়ত যিমানখিনি ডিটেইলছ মই ইয়াতে দিম, দেট উইল বি চাফিচিয়েণ্ট। ক্লিয়াৰ? অ'কে, চ' ইয়াৰ পিছত এজন ৰজা হ'ল, তেখেতৰ নাম আছিল হৰ্ষদেৱ। ঠিক আছে, হৰ্ষদেৱ বুলি এজন ৰজা আছিল, শ্ৰী হৰ্ষদেৱ। যেনেকৈ আপুনি ভাস্কৰ বৰ্মনৰ সময়ত আপোনালোকে কি চাইছে?
ভাস্কৰ বৰ্মন ৰজা থকা বৰ্মন ডাইনেষ্টিৰ ভাস্কৰ বৰ্মন যেতিয়া ৰজা আছিল এই সময়ত আমি চাইছো যে আমাৰ কামৰূপ ৰাজ্যৰ খ্যাতি ইমান ফেমাছ হৈ গ'ল, চবেই গম পোৱা হ'ল যে না কামৰূপ ৰাজ্য বুলি আছিল, বিকজ ভাস্কৰ বৰ্মন ইমান এজন গ্ৰেট ৰজা আছিল, মহান ৰজা আছিল। চিমিলাৰলি আপোনাৰ এই হলস্তম্ভ ডাইনেষ্টিৰ হৰ্ষদেৱা কিন্তু এজন ইকুৱেলি এজন গ্ৰেট ৰজা আছিল, এজন মহান ৰজা আছিল। এটা আমি পাম তেখেতসকলে কি কি কৰিছিল, কি হৈছিল তেখেতৰ ৰাজত্ব কালত আমি এতিয়াই পাম। কি হ'ল, আফটাৰ দিছ ইনচিগনিফিকেণ্ট ৰুলাৰ্ছ, এই যে মই ইয়াতে যে লিখিলো যে এইকেইটা ৰজা, এইকেইজন ৰজাৰ ইমান বহুত বেছি পাৱাৰফুল নাছিল বা ছাকচেছফুল নাছিল, এইকেইজন ৰজাৰ পিছত নেক্সট যে ৰজা হ'ল হৰ্ষদেৱা। এই হৰ্ষদেৱা কি হ'ল, হুজ ৰেইন ফৰ্ম, চাব, এনাদাৰ গ্লোৰিয়াছ চাপ্টাৰ ইন দ্য হিষ্ট্ৰী অফ কামৰূপা। কামৰূপা ৰাজ্যৰ, আমাৰ কামৰূপ ৰাজ্যৰ এটা নতুন এটা অধ্যায় বুলি, এটা মানে স্বৰ্ণ অধ্যায় বুলি ক'ব পাৰে আপুনি, গ্লোৰিয়াছ চাপ্টাৰ। ঠিক আছে, এই হৰ্ষদেৱা ৰাজত্ব কালত কি হয় চাব, হৰ্ষদেৱাজ ডটাৰ ৰাজ্যমতী, তেখেতৰ ছোৱালীৰ নাম আছিল কি ৰাজ্যমতী, ৱাজ মেৰিড টু দ্য নেপাল লিচিভি কিং জয়াদেৱা টু। নেপালৰ লিচিভি কিং, লিচিভি ৰজা আছিল জয়াদেৱা টু। এই জয়াদেৱা টুৰ লগত তেখেতৰ ছোৱালীৰ বিয়া দিয়া হ'ল। লগতে এটা মই কথা কৈ দিওঁ, আমি এতিয়ালৈকে এনচিয়েণ্ট হিষ্ট্ৰী পঢ়া আৰম্ভ কৰা নাই, আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ইতিমধ্যে শেষ হ'ল। এতিয়া আমি এনচিয়েণ্ট হিষ্ট্ৰী আমাৰ বহুত সোনকালে আমি আৰম্ভ কৰিম। এনচিয়েণ্ট হিষ্ট্ৰী অফ ইণ্ডিয়া, মই ইণ্ডিয়াৰ কথা কৈ আছোঁ, তাতে আমি গুপ্তা ডাইনেষ্টি পাম। আৰু গুপ্তা ডাইনেষ্টি যেতিয়া আমি পাম, এটা আমি মোটামুটি সবে আমি জানো যে গুপ্তা ডাইনেষ্টি ওৱান অফ দ্য মোষ্ট পাৱাৰফুল ডাইনেষ্টিজ অফ এনচিয়েণ্ট ইণ্ডিয়া। এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীত আপুনি গুপ্তা ডাইনেষ্টিৰ কথা যেতিয়া পাব, চাব যে কি বিৱৰণ দিয়া আছে, যে এটা পাৱাৰফুল ডাইনেষ্টি আছিল। ঠিক আছে, চ' এই গুপ্তা ডাইনেষ্টিৰ চন্দ্ৰগুপ্ত ওৱান ৰজা, প্ৰথম শ্ৰীগুপ্তা আৰম্ভ কৰিব গুপ্তা ডাইনেষ্টি, চন্দ্ৰগুপ্ত ওৱান আমি পাম। এই চন্দ্ৰগুপ্ত ওৱান এজন পাৱাৰফুল ৰজা আছিল, বিকজ গুপ্তা ডাইনেষ্টিৰ ৰজা, তাতে কোনো সন্দেহ নাই। এই চন্দ্ৰগুপ্ত ওৱানৰ লগত কিন্তু আমি কিন্তু নেপালৰ লিচিভি কিঙৰ আমি ৰিলেশ্যন পাম। তাতে এটা বস্তু গম পোৱা যায় যে নেপালৰ যে লিচিভি কিঙৰ যিটো ডাইনেষ্টি আছিল, নেপালৰ যি ৰজাৰ যিটো ডাইনেষ্টি আছিল, বহুত পাৱাৰফুল এটা ডাইনেষ্টি আছিল। আৰু তেখেতৰ লগত কোনোবা ৰিলেশ্যন যদি থকা কোনো বেলেগ কোনো ডাইনেষ্টি যদি আপুনি পায় ইতিহাসত, মানে হিষ্ট্ৰীত যদি আপুনি বেলেগ কোনো ডাইনেষ্টিৰ লগত তেখেতৰ যদি ৰিলেশ্যন পায়, এইটো আপুনি টেকেন ফৰ গ্ৰান্টেড বুলি ক'ব পাৰে যে এই ডাইনেষ্টিও ইকুৱেলি ইম্পৰ্টেণ্ট, ইকুৱেলি পাৱাৰফুল। গুপ্তা ডাইনেষ্টিৰ লগত আপুনি নেপালৰ এই লিচিভি কিঙৰ, লিচিভি যিটো ডাইনেষ্টিৰ লগত যে ৰিলেশ্যন পাব, মানে গুপ্তা ডাইনেষ্টি নিশ্চয়কৈ পাৱাৰফুল আছিল। চিমিলাৰলি আমাৰ কামৰূপ ৰাজ্যৰ পৰা হলস্তম্ভ ডাইনেষ্টিৰ লগত আমি কিন্তু তেখেতৰ এটা ৰিলেশ্যন পাম। চ' এই হলস্তম্ভ ডাইনেষ্টি কোন ৰজাৰ লগত তেখেতৰ ৰিলেশ্যন হ'ল, হৰ্ষদেৱাৰ লগত। তো নিশ্চয়কৈ আপুনি ক'ব পাৰে হৰ্ষদেৱা এজন বহুত পাৱাৰফুল, এজন গ্ৰেট ৰজা আছিল। কথাখিনি ক্লিয়াৰ হ'ল না নাই? এতিয়া কি হ'ল, নেপাল লিচিভি কিং নাম আছিল জয়াদেৱা টু। এই জয়াদেৱা টুৰ লগত হৰ্ষদেৱা তেখেতৰ ছোৱালী ৰাজ্যমতী বিয়া পাতিলে, বিয়া দিলে আৰু। ক্লিয়াৰ? নেক্সট কি হ'ল চাব, হৰ্ষদেৱা ৱাজ ডেছক্ৰাইবড এজ, হৰ্ষদেৱাক কি বুলি কোৱা হৈছিল, গৌদ্ৰাদি কলিংগ কোশালাপতি। তেখেতক এটা উপাধি দিয়া হৈছিল, কি গৌদ্ৰাদি কলিংগ কোশালাপতি। কিয় দিয়া হৈছিল এই উপাধি আমি অলপ পিছতে চাম, এই শ্লাইডতে চাম। ঠিক আছে, তেখেতক এটা উপাধি, হৰ্ষদেৱক এটা উপাধি দিয়া হৈছিল গৌদ্ৰাদি কলিংগ কোশালাপতি। ঠিক আছে, কিয় চাব, চাইলা ডাইনেষ্টি, উৰিষ্যা যে আজিৰ দিনত যে উৰিষ্যা আছে, উৰিষ্যাত এটা ডাইনেষ্টি আছিল, নাম আছিল চাইলা ডাইনেষ্টি। এই চাইলা ডাইনেষ্টিক তেখেতে যুদ্ধত গৈ তেখেতক হেৰাই দিলে আৰু। ঠিক আছে, চাইলা ডাইনেষ্টিকো হাৰা দিয়া থা। তাৰপিছত তেখেতৰ যে দুটা মেইন ঠাই কলিংগ আৰু কোশালা, এই কলিংগ আৰু কোশালাই হৰ্ষদেৱৰ নিজৰ আণ্ডাৰত লৈ লৈছিল। চাইলা ডাইনেষ্টিকক ডিফিট কৰাৰ পিছত তেখেতৰ মেইন দুটা প্লেচ কোশালা আৰু কলিংগ, এই দুটা আমাৰ কামৰূপ ৰাজ্যৰ আণ্ডাৰত, হলস্তম্ভ ডাইনেষ্টিৰ আণ্ডাৰত আহি গৈছিল। ক্লিয়াৰ? নেক্সট এতিয়া চাব, ইয়াতে কি দিয়া হৈছে, কলিংগ কোশালাপতি, পতি মানে ৰজা, মালিক, ওনাৰ। তো কোশালা আৰু কলিংগৰ মেইন ওনাৰ হৰ্ষদেৱক কোৱা হৈছে। লগতে গৌদ্ৰাদি কিয় কোৱা হৈছে, বিকজ আপুনি অলৰেডি আমি লাষ্ট ক্লাছতে পাইছোঁ, গৌড়া বুলি এটা জাগা আছে, হয় নৰ্থ বেংগলৰ ওচৰত গৌড়া। এই গৌড়া জাগাখিনি তেখেতে আকৌ কেপচাৰ কৰিছিল, গৌড়া, হয়নে? চ' এই গৌড়া, এইটো পাম বাৰু ইয়াতে আকৌ পাম আমি, হয়নে? এই যে গৌড়া এৰাউণ্ড প্ৰেজেণ্ট ডে মালদা, এই আজিৰ দিনত যে মালদা যে জাগা আছে, মালদা, এই মালদা এৰাউণ্ড জাগা, মালদাৰ ওচৰা ওচৰি জাগাখিনি আগত গৌড়া বুলি কোৱা হৈছিল। এই গৌড়া বেলেগ এটা ৰজাৰ আণ্ডাৰত আছিল, এইটোও বাৰু হৰ্ষদেৱক কেপচাৰ কৰি লৈছিল। চ' এই গৌড়াৰ পৰা আহি গ'ল আপোনাৰ, এই গৌড়াৰ পৰা আহিল আপোনাৰ গৌডনদী।
আৰু ইয়াতে আমি চাইলা ডাইনেষ্টিৰ পৰা লৈছে কলিংগ কৌশলা, এই কাৰণে তেখেতৰ নাম হ'ল গদ্ৰদি কলিংগ কৌশলাপতি। ক্লিয়াৰ? অ'কে, এতিয়া নেক্সট আহক আপুনি, হি দেন ডিফিটেড জীৱিতা গুপ্তা টু এণ্ড হিজ sway and held his sway over parts of Magadha. চাব, এই মাগাধা এম্পায়াৰ বিহাৰৰ এটা পাৰ্ট হয়। মাগাধা আমি তো ভালকে মাগাধা এম্পায়াৰ এটা বিৰাট ডাঙৰ এটা এম্পায়াৰ আছে এটা টাইমত। এই মাগাধা আমাৰ কামৰূপৰ ওচৰত যিটো বেংগলৰ বিহাৰৰ যিটো পাৰ্ট আছিল, এই পাৰ্টৰ যেতিয়া বাৰু ৰজা আছিল বাৰু জীৱিতা গুপ্তাই, জীৱিতা গুপ্তাক হেৰাই পিনে মাগাধাৰ এই জাগাখিনি হৰ্ষদেৱা নিজৰ বাউণ্ডাৰীত সোমাই দিছিল আৰু। ঠিক আছে, তো জীৱিতা গুপ্তা ৰজাক হেৰাইছিল। নেক্সট আহক, নেক্সট কি হ'ল, হিজ কনফ্লিক্ট উইথ ৱেষ্টাৰ্ণ চালুক্যাছ। চালুক্য বুলি এটা কিংডম আমি সবে জানো, আমাৰ সাউথৰ চালুক্য কিংডম, ৰাষ্ট্ৰকূটা কিংডম আমি পাম বাৰু। তো চালুক্য কিংডম তেখেতে কি হ'ল, চালুক্যৰ লগতে তেখেতৰ যে কাজিয়া হৈছিল, কনফ্লিক্ট হৈছিল, এইটো ক'ত মেনশ্যন আছে? মেনশ্যনড ইন দ্য সমনগদ এপিগ্ৰাফ অফ দান্তি দুৰ্গা। দান্তি দুৰ্গা এজন ৰজা আছিল। কিহৰ ৰজা আছিল? ৰাষ্ট্ৰকূট। আমি এনচিয়েণ্ট হিষ্ট্ৰীত পাম এইবিলাক, চালুক্য, তাৰপিছত চোলা, ৰাষ্ট্ৰকূটা, হয় না, এইবিলাক আমি পাম। এই ৰাষ্ট্ৰকূটা যিটো ডাইনেষ্টি, ইয়াৰ ফাউণ্ডাৰ প্ৰথম ৰজা আছিল দান্তি দুৰ্গা। এই দান্তি দুৰ্গাৰ যিটো ইনস্ক্ৰিপশ্যন, তেখেতৰ ৰাজত্ব কালত যিবিলাক বস্তু লিখা হৈছিল, তাতে এটা ডকুমেণ্ট আছিল, ডকুমেণ্টৰ নাম হ'ল সমনগদ এপিগ্ৰাফ। সমনগদ, এই সমনগদত লিখা আছে বাৰু যে চালুক্যৰ লগত এই হৰ্ষদেৱৰ এটা বহুত কনফ্লিক্ট, ডাঙৰ এটা কনফ্লিক্ট হৈছিল। আৰু এই চালুক্য কিংডম কিন্তু এৰাগেৰা কিংডম নহয়, পাৱাৰফুল কিংডম। কাৰণ কি, এই চালুক্যৰ ৰাজা আছিল পুলকেশিন টু। এটা আমি পাম, এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীত পাম। এই চালুক্যৰ এজন ৰাজা আছিল, চালুক্য ডাইনেষ্টিৰ ৰজা আছিল পুলকেশিন টু। এই পুলকেশিন টু কিন্তু আমাৰ হৰ্ষবৰ্ধনৰ লগত কিন্তু যুদ্ধ হৈ তাকে হেৰাইছিল। হৰ্ষবৰ্ধনক হেৰাই দিছিল পুলকেশিন টু। তো ভাবক আপুনি, হৰ্ষবৰ্ধন এটা বহুত পাৱাৰফুল ৰজা আছিল, তেখেতক হেৰাই দিছিল পুলকেশিন টু। ক্লিয়াৰ? সো এই ৱেষ্টাৰ্ণ চালুক্যৰ লগত কিন্তু হৰ্ষদেৱৰ এবাৰ কনফ্লিক্ট এটা হৈছিল। নেক্সট, তেখেতৰ এই হৰ্ষদেৱৰ ৰাজত্বত কোন কোন জাগা আমাৰ পিক অফ মিলিটাৰী গ্লৰি, কোন কোন জাগা কেপচাৰ কৰা হৈছিল? গড়া, এৰাউণ্ড প্ৰেজেন্ট ডে মালদা, ওড্ৰা বুলি এটা জাগা আছে। ওড্ৰা ক'ত? আজিৰ দিনত উৰিষ্যাৰ সাউদাৰ্ণ পাৰ্ট, নৰ্দাৰ্ণ পাৰ্ট, উৰিষ্যাৰ নৰ্দাৰ্ণ পাৰ্টত আছে ওড্ৰা। কলিংগ, অলৰেডি আমি চাইছো, কলিংগ কেপচাৰ হ'ল, পাৰ্ট অফ মাগধা কেপচাৰ হ'ল, নৰ্দাৰ্ণ পাৰ্ট অফ মাদ্ৰাজৰ নৰ্দাৰ্ণ পাৰ্ট কেপচাৰ হৈছিল, আৰু সাউথ কোচালা কেপচাৰ হৈছিল। এইবিলাক কিন্তু অলৰেডি হৰ্ষবৰ্ধন যেতিয়া ৰজা, হৰ্ষদেৱা যেতিয়া ৰজা হ'ল, এই হৰ্ষদেৱা ৰজা হোৱাৰ সময়ত এইকেইটা জাগা, এই ডাঙৰ ডাঙৰ প্ৰভিন্স কেইটা কিন্তু আমাৰ কামৰূপ ৰাজ্যত কিন্তু নাছিল। তেখেতে যুদ্ধ কৰি এইবিলাক আমাৰ কামৰূপ ৰাজ্যৰ অধীনত আনিছিল। ক্লিয়াৰ? লাষ্টত চাব, হৰ্ষদেৱা ৱাজ অভাৰথ্ৰোন বাই যশোবৰ্মন। হৰ্ষদেৱা ৱাজ অভাৰথ্ৰোন বাই যশোবৰ্মন অফ কনৌজ। কনৌজৰ ৰজা হ'ল যশোবৰ্মন, তেখেতে বাৰু হৰ্ষদেৱাক হেৰাইছিল যুদ্ধত। ক্লিয়াৰ? অ'কে, নেক্সট আহক। এতিয়া চাব, ইভেন দো হৰ্ষদেৱৰ কথাই চলি আছে, ইভেন দো ফৰ আ ব্ৰিফ পিৰিয়ড কামৰূপা ডিড বিকেম দ্য সুজাৰিন পাৱাৰ অভাৰ নিয়াৰলি হাফ অফ নৰ্দাৰ্ণ ইণ্ডিয়া ফ্ৰম শদিয়া ইন দ্য ইষ্ট টু অযোধ্যা ইন দ্য ৱেষ্ট। কি কোৱা হৈছে? ফ্ৰম শদিয়া ইন দ্য ইষ্ট টু অযোধ্যা ইন দ্য ৱেষ্ট এণ্ড ফ্ৰম হিমালয়াছ অন দ্য নৰ্থ এজ ফাৰ এজ বে অফ বেংগল এণ্ড গঞ্জাম টু দ্য চাউথ। বাট ফাইনেলি হৰ্ষদেৱা ৱাজ অভাৰথ্ৰোন বাই যশোবৰ্মন। যিটো কি হ'ল, যে আমি কি পালো, যে হৰ্ষদেৱৰ সময়ত হলস্তম্ভ ডাইনেষ্টি বা কামৰূপ ৰাজ্যৰ ডাইনেষ্টি বা বাউণ্ডাৰী বহুত দূৰলৈকে এক্সপাণ্ড হৈছিল, বহুত দূৰলৈকে হৈছিল। কিন্তু কিমান দূৰলৈকে বাউণ্ডাৰী যদি আপোনাক সোধে কিমান দূৰলৈকে গৈছিল, তো চাব, ইষ্ট চাইডত শদিয়ালৈকে আছিল, ৱেষ্টত অযোধ্যালৈকে আছিল, হিমালয় নৰ্থ চাইডত হিমালয়লৈকে আছিল, আৰু এতিয়া আপোনাৰ চাউথত মোটামুটি বে অফ বেংগল আৰু গঞ্জামলৈকে আছিল। নামকেইটা মনত ৰাখি দিব। তো তথাপি যশোবৰ্মন এজন পাৱাৰফুল ৰজা আছিল, তেখেতে হৰ্ষদেৱক হেৰাই দিলে যুদ্ধত। ক্লিয়াৰ? হৰ্ষদেৱা ৱাজ সাকচিডেড বাই বালবৰ্মন টু এণ্ড প্ৰলম্ব অৰ সালমগা। প্ৰলম্ব ৱাজ সাকচিডেড বাই হৰ্ষবৰ্মন। ঠিক আছে, সো কি হৰ্ষদেৱৰ পিছত নেক্সট ৰজাৰ নাম কি আছিল? বালবৰ্মন টু। আৰু বালবৰ্মনৰ পিছত নেক্সট ৰজাৰ নাম কি আছিল? তেখেতক প্ৰলম্ব বুলি কোৱা হয় বা সালমঘা বুলিও কোৱা হয়। ঠিক আছে, আৰু এই প্ৰলম্ব তেখেতৰ সাকচিডেড বাই নেক্সট ৰজা হ'ল হৰ্যৰা বৰ্মন। হৰ্যৰা বৰ্মন অলপ ইম্পৰ্টেণ্ট ৰজা আছিল, তেখেতে এজন ইম্পৰ্টেণ্ট ৰজা আছিল। ঠিক আছে, হৰ্ষদেৱৰ পিছত নেক্সট দুজন ৰজা বালবৰ্মন আৰু প্ৰলম্বৰ কথা ইমান বেছি মেনশ্যন নাই, বিকজ বহুত বেছি পাৱাৰফুল ৰজা নাছিল। বিকজ তাৰ পিছত আকৌ ৰজা আহিল আপোনাৰ হৰ্যৰা বৰ্মন, তেখেতে কিন্তু ইম্পৰ্টেণ্ট ৰজা আছিল, তেখেতৰ বিষয়ে আমি অলপ ডিছকাছ কৰিম। ক্লিয়াৰ? আহক,
Harjara Varman. Harjara Varman has left us with two inscription, Hayunthal Grant and Tezpur Rock Epigraph. ঠিক আছে, এটো কিন্তু এক্সামত কিন্তু এবাৰ দুবাৰ নহয় বহুতবাৰ আহা কোশ্চেন। আপুনি এপিএসসি কোশ্চেনৰ পৰা লৈ আপুনি আমাৰ অসম চৰকাৰৰ বিভিন্ন ওয়ান ডে এক্সাম যদি চাই এই কোশ্চেনটো বহুতবাৰ আহিছিল যে হায়ুনথাল গ্ৰান্ট কোন ৰজাৰ লগত ৰিলেটেড, বা তেজপুৰৰ ৰক এপিগ্ৰাফ, তেজপুৰৰ ৰক এপিগ্ৰাফ বহুত ফেমাস বস্তু হয়। সো এটো কোন ৰজাৰ লগত ৰিলেটেড আপুনি কিন্তু এপিগ্ৰাফ মানে ইনস্ক্রিপশন টাইপৰ, ঠিক আছে। সো কোন ৰজাৰ লগত? হৰ্যবৰ্মনৰ লগত। Clear? Harjara was the first of the Kamrupa king to assume high sounding epithet like sabo Maharaja, Dhiraja, Parameshwara, Parama Bhattaraka. So eto kintu important je কোন রজায় ফার্স্ট টাইম এনেকে ডাঙৰ উপাধি লৈছে। কি উপাধি? উপাধি হল মহাৰাজা, ধীৰাজা, পৰমেশ্বৰা, পৰমা ভট্টাৰাকা। কোনে লৈছিল বাৰু? হৰ্জৰা বৰ্মন। ঠিক আছে, এটা কিন্তু মনত ৰাখিব, এটা কিন্তু মনত কৰিব কিন্তু, ঠিক আছে। আহক নেক্সট আহক। হৰ্জৰা ওয়াজ দ্য প্রবাবলি আ কন্টেম্পোরারি মানে এটা টাইমৰে আৰু সেম টাইমৰে মানুহ, কন্টেম্পোরারি অফ দেৱাপালা অফ গড়াৰ দেৱাপালা, দেৱাপালা মানে পাল ডাইনেষ্টিৰ ৰজা দেৱাপালা, তেখেতে এই সময়ত গড়াত আছিল। এই তেখেতৰ কন্টেম্পোরারি হৰ্জৰা বৰ্মন আছিল, এটা সেম সময়ৰ ৰজাই আছিল। And it is likely that he came in conflict with the latter. আৰু এনেকে কোৱা হয় যে হৰ্জৰা বৰ্মনৰ লগত দেৱাপালাৰ কিবা এটা কনফ্লিক্ট হ'ল, এটা কাজিয়া হ'ল, এটা যুদ্ধ হ'ল। Harjara built a lofty temple of Hetukasulir and rows of stately buildings in the capital city of Harupeshwara. আমি অলরেডি পাইছো যে ষলস্তম্ভ ডাইনেষ্টি প্ৰাগজ্যোতিষপুৰৰ পৰা ক্যাপিটেল ট্ৰান্সফাৰ কৰিছিল তেজপুৰক কি নাম দিয়া হৈছিল? হাৰুপেশ্বৰা বা হটকেশ্বৰা। সো হৰ্জৰা বৰ্মনৰ ৰাজত্ব কালত কি হ'ল, এই হাৰুপেশ্বৰা বা আজিৰ দিনত তেজপুৰক তাতে বহুত ডাঙৰ ডাঙৰ মন্দিৰ, বহুত ডাঙৰ ডাঙৰ আৰ্কিটেকচাৰ তেখেতে বনাইছিল তাতে। Clear? Extensive ruins of temples and buildings in and around Tezpur along with the existence of a big tank called Harjara Pukuri, very important. Harjara Pukuri bears testimony of Harjara's patronage and of art and architecture and this কি কোৱা হ'ল যে তেজপুৰত আজিৰ দিনত আপুনি যদি যায় হৰ্জৰা পুখুৰী বুলি পাব, এটা ডাঙৰ বহুত ডাঙৰ এটা পুখুৰী। এটা কোনে বনাইছিল? এটা হৰ্জৰা বৰ্মনে বনাইছিল, ঠিক আছে, তেজপুৰত বনাইছিল আৰু, ঠিক আছে। আৰু এই সময়ত তেজপুৰৰ নাম কি আছিল? হটকেশ্বৰা বা হৰুপেশ্বৰা। ক্লিয়াৰ? নেক্সট আপোনাৰ ৰজা হল বনমালা বৰ্মন দেৱা। হি ওয়াজ দ্য সন অফ হৰ্জৰা বৰ্মন। হৰ্জৰা বৰ্মনৰ ল'ৰা আছিল বনমালা বৰ্মন দেৱা, তেখেতে ৰজা হল। তেজপুৰ গ্ৰান্ট, এইটো ইম্পৰ্টেণ্ট, যেনেকে আমি তেতিয়া তেজপুৰ ৰক এপিগ্ৰাফ আৰু হায়ুনথাল গ্ৰান্ট কাৰ লগত ৰিলেটেড? হৰ্জৰা বৰ্মনৰ লগত ৰিলেটেড। সিমিলাৰলি বনমালা বৰ্মনৰ কথা যেতিয়া কোৱা হ'ব তেতিয়া আপুনি ক'ব তেজপুৰ গ্ৰান্ট আৰু পৰ্বতীয়া প্লেট তেখেতৰ লগত ৰিলেটেড। ক্লিয়াৰ? ডিউৰিং দ্য উইক ৰুল অফ বিগ্ৰহপালা অফ গড়া, পালা ডাইনেষ্টিৰ ৰজা হ'ল বিগ্ৰহপালা, তেখেতে উইক আছিল, ইমান পাৱাৰফুল নাছিল। এই সময়ত কি হ'ল, এই বনমালা দেৱা তাকে আকৌ এটাক কৰিলে, গড়া এটাক কৰিলে, মানে বেংগলত এটাক কৰিলে। ৰিকভাৰ্ড কামৰূপাছ লষ্ট পজিশ্যন ইন বেংগল এণ্ড টু সিগনেলাইজ হিজ ভিক্টৰী ডোনেট লেণ্ড অলমোষ্ট ইন দ্য ছেম এৰিয়া হোৱেৰ ভূতি বৰ্মন ডাইনেষ্টি ধৰিলে। কি হ'ল যে যেতিয়া এই বিগ্ৰহপালা যেতিয়া ৰজা হ'ল, তেখেতে উইক ৰজা আছিল, এই সময়ত বনমালা বৰ্মনা এটাক কৰিলে বেংগলত। কোন জাগাত? গড়া মানে প্ৰেজেন্ট ডে মালদা। আৰু মালদা আকৌ তেখেতে কেপচাৰ কৰি লৈছিল। কেপচাৰ কৰাৰ পিছত যে তেখেতে আকৌ নতুনকে যিটো আকৌ ৰিকেপচাৰ কৰিলে, আকৌ নিজৰ কামৰূপ ৰাজ্যৰ অধীনত যে আনিলে, এইটো বুজোৱাৰ কাৰণে, এইটো সিগনেল দিয়াৰ কাৰণে তেখেতে কি কৰিলে? ভূতি বৰ্মন, মনত কৰক এই বৰ্মন ডাইনেষ্টি ভূতি বৰ্মন গড়াত বহুত ডাঙৰ এটা জাগা বহুত কেইজন ব্ৰাহ্মণৰ ফেমিলিৰ কাৰণে দি দিছিল আৰু ডোনেট কৰিছিল। এই জাগা তেখেতে ভূতি বৰ্মনত দিয়া জাগা তেখেতে আকৌ কি কৰিলে? এই বনমালা বৰ্মনে তেখেতে সেম জাগাত আকৌ এইটো ডোনেট কৰি দিলে, আকৌ বেংগলত সেম জাগা ডোনেট কৰি দিলে ব্ৰাহ্মণৰ কাৰণে। ক্লিয়াৰ? নেক্সট আহক। His kingdom extended over the hilly region in the north and east as well as over the southeast Bengal including Sylhet, Mymensingh, portion of Dhaka, Samantata and neighboring। মানে মুঠতে কোন কোন জায়গাত আমাৰ এই সময়ত কামৰূপৰ ৰাজত্ব আছিল এবাৰ চাই ল'ব। আৰু সিলেট, মেইমেনসিং, ঢাকা, সামন্ততা, নেইবাৰিং ল্যান্ড, মোটামুটি আমাৰ অসম বাংলাদেশৰ অলপ পোৰ্শন আছিল, এই সময়ত বেংগলৰ পোৰ্শন আছিল, এই গোটেইখিনি যেতিয়া কামৰূপ ৰাজ্যৰ অধীনত আছিল তেতিয়া। বনমালা like his father was a devout worshipper of Shiva, শিৱ ভগৱানৰ তেখেতে এজন ডাঙৰ ভক্ত আছিল। এণ্ড এবডিকেট ৱাৰ্ডটো বহুত ইম্পৰ্টেণ্ট। এবডিকেট এই ৱাৰ্ডটো কিন্তু আপোনাৰ ইংলিছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এবডিকেট কৰা মানে কি? ইচ্ছাই, নিজৰ উইলিংলি, নিজে ইচ্ছা কৰি নিজৰ
গদ্দি মানে ৰাজাৰ যিটো চেয়াৰ কুৰ্চি এইটো বাৰু দি দিলে আৰু নালাগে আৰু মোক এই ৰাজ্য এইবিলাক নালাগে, এতিয়া আৰু মই ভগৱানৰ আৰু তেখেতে শিৱ ভগৱানৰ বহুত পৰম ভক্ত আছিল, তেখেতে নিজৰ মানে থ্ৰন তেখেতে নিজৰ ল'ৰাৰ নামক কৰি দিলে, ল'ৰা আছিল তেখেতে জয়মালাক দি দিলে তেখেতে, ঠিক আছে। বানাৱালা তেখেতক ল'ৰা জয়মালাক ৰজা বনাই তেখেতে এইবিলাক গোটেইখিনি মোহ মায়া গোটেইখিনি পৰিত্যাগ কৰিলে। হি ফাষ্টেড আনটু ডেথ, কোৱা হয় তেখেতে ফাষ্টিং কৰিছিল, एको कुछ खाना पीना सब बंद कर दिए और वैसे ही वो खाना पीना बंद करते 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 अपने इच्छा से वो मर गए, ठीक है, एविडेंटली अंडर द इन्फ्लुएंस ऑफ रिलीजन। ओके, नेक्स्ट आओ, नेक्स्ट रजा हल अपना जयमाला। जयमाला वाज आल्सो नोन एज वीरबाहु, इंपॉर्टेंट কিন্তু एग्जामত আহা কোশ্চেন যে वीरबाहु কোন রজাক वीरबाहु বুলিও কোৱা হয়, आंसर হ'ব আপোনাৰ জয়মালা। অ্যাটাকড বাই এ ফ্যাটাল ডিজিজ, হি কনসিডারড দ্য ওয়ার্ল্ড ভেইন, তেখেতক এটা ফ্যাটাল ডিজিজ হ'ল আৰু তেখেতে এইটো তাৰপিছত যেতিয়া ডিজিজৰ পৰা যেতিয়া ই হ'ল আৰু সাকসিড কৰিলে মানে ৰিকভাৰ কৰিলে, হি কনসিডাৰড দ্য ওয়ার্ল্ড ভেইন এণ্ড মেনছ লাইফ আ ৱাটাৰ ড্ৰপ এণ্ড এবডিকেট দ্য থ্ৰন ইন ফেভাৰ অফ হিজ সন ভালবৰ্মন I। তেখেতেও কি কৰিলে, নিজৰ যেতিয়া তেখেতে অলপ সুস্থ অলপ ভাল পালে আৰু তেখেতে কি কৰিলে যে না এইবিলাক তেখেতেও ক'লে যে না এইবিলাক একো নাই, এইবিলাক ৰাজ্য ৰাজা এইবিলাক একো নাই, সব মোহ মায়া, এইবিলাক কোনো কাম নাই, এইবিলাক গোটেইখিনি তেখেতে এৰি দিলে আৰু এৰি পিনে তেখেতক ল'ৰা ভালবৰ্মনক ৰজা বনাই দিলে। ভালবর্মন II, ভালবর্মন III was the last important ruler of শালস্তম্ভ ডাইনেস্টি। লাস্ট আপনাদের কোশ্চেন যদি আহে লাস্ট ইম্পর্টেন্ট রুলার শালস্তম্ভ ডাইনেস্টি কোন আছিল, ভালবর্মন III। ক্লিয়ার? ভালবর্মন III হবো কি ভালবর্মন II হবো? III হবো না? ওকে, ঠিক আছে, হগল। আর যদি আপনার কয় যে লাস্ট রজা কোন আছিল শালস্তম্ভ ডাইনেস্টির লাস্ট রজা কোন আছিল, যেটা আমি স্টার্টিংতে কৈছো আজি ত্যাগ সিংহ, ঠিক আছে। সো ত্যাগ সিংহ আপনার লাস্ট রজা আছিল, দ্য লাস্ট রুলার অফ শালস্তম্ভ ডাইনেস্টি ওয়াজ ত্যাগ সিংহ। হি ডাইড চাইল্ডলেস and hence to avoid the danger of anarchy officials appointed Brahmapala as their king। কি হল যে তেখেতে বাৰু চাইল্ডলেস মানে তেখেতে কোনো বাচ্চা আছে তেখেতে হোৱা নাছিল বাৰু, তেখেতে এনেই ই হ'ল। সো যাতে কোনো মানে আমাৰ ৰাজ্য যাতে কোনো অসুবিধা যাতে নহয়, ৰুল ৰেগুলেশ্যন আকৌ ভংগ নহয়, আকৌ এনাৰ্কি যাতে নাহে, এই কাৰণে ব্ৰহ্মপালা বুলি এজনক বনাই দিলে ৰজা, ব্ৰহ্মপালা এজ দেয়াৰ কিং। ব্ৰহ্মপালা ৱাজ এ গভৰ্ণৰ আণ্ডাৰ দ্য শালস্তম্ভ, তেখেতে শালস্তম্ভৰ গভৰ্ণৰ আছিল, ছেক্ৰেটাৰী বুলি ক'ব পাৰে। এণ্ড টু ট্ৰেষ্ট হিজ ডিচেণ্ডেণ্ট ফ্ৰম নৰকা, তেখেতে বাৰু নৰকাৰ পৰা আহা আৰু। ক্লিয়াৰ? কেইটামান ইম্পৰ্টেণ্ট পইণ্ট মনত কৰিব। শালস্তম্ভ ডাইনেষ্টি ৰুলড ফৰ মোৰ দেন 300 ইয়াৰ্ছ। শালস্তম্ভ ডাইনেষ্টি আমাৰ কামৰূপ ৰাজ্যত মোটামুটি 300 বছৰৰ বেছি ৰাজত্ব কৰিছিল। কামৰূপৰ উইটনেছ দ্য জেনিথ, জেনিথ মানে পিক, একদম মানে বহুত ফেমাছ, বহুত ফেম পালে, বহুত মানে মানুহে দূৰ দূৰলৈকে গম পালে কামৰূপৰ ৰাজ্যৰ কথা। জেনিথ অফ আৰ মিলিটাৰী পাৱাৰ এণ্ড গ্লোৰি ডিউৰিং দিছ, এই শালস্তম্ভ ডাইনেষ্টিত কিন্তু ডাইনেষ্টি চলাকালীন আমাৰ কামৰূপ ৰাজ্য কিন্তু বহুত বেছি ফেমাছ হৈছিল, চবেই গম পোৱা আছিল যে কামৰূপ ৰাজ্য বুলি এটা আছে আৰু। During this period, Shankaracharya, the great Vedantist reformer of South India, came to Kamrupa to enter into debate with the prominent tantric scholar Abhinav Gupta। কি হল, এই শালস্তম্ভ ডাইনেষ্টি চলা সময়তে আমি শংকৰাচাৰ্যৰ কথা সবে গম পাওঁ, সাউথৰ বহুত মানে ফেমাছ এজন ধাৰ্মিক ৰিলিজিয়াছ আছিল, ৰিফৰ্মাৰ আছিল। তেখেতে বাৰু এই কামৰূপ ৰাজ্যত আহিছিল, কিয় এই তান্ত্ৰিক আমাৰ ইয়াতে তান্ত্ৰিক স্কলাৰ এজন আছিল, তান্ত্ৰিক এজন বহুত বেছি বিদ্যমান মানুহ এজন আছিল, নাম আছিল অভিনৱ গুপ্তা। এই অভিনৱ গুপ্তাৰ লগত ডিবেট কৰাৰ বাবে শংকৰাচাৰ্য ইয়াতে কিন্তু আহিছিল। ক্লিয়াৰ? এইটো কিন্তু পৰীক্ষাত আহিছিল চাগে যে শংকৰাচাৰ্যৰ তলত 4টা আপোনাৰ ডাইনেষ্টি দিব আৰু এই বৰ্মন ডাইনেষ্টি দিলে, শালস্তম্ভ ডাইনেষ্টি দিলে আৰু পালা ডাইনেষ্টি আৰু এনেকৈ। শংকৰাচাৰ্য কোন ডাইনেষ্টিৰ সময়ত আমাৰ অসমত আহিছিল ডিবেট কৰাৰ কাৰণে, এটা কিন্তু মনত ৰাখিব, শালস্তম্ভ ডাইনেষ্টিৰ সময়ত। ক্লিয়াৰ? পালা ডাইনেষ্টি, পালা ডাইনেষ্টি বাৰু এতিয়া আমি নপঢ়ো আৰু পালা ডাইনেষ্টি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম। পালা ডাইনেষ্টি আকৌ এইটো বহুত ইম্পৰ্টেণ্ট হয়, যেনেকৈ আপোনাৰ বৰ্মন ডাইনেষ্টি বহুত ইম্পৰ্টেণ্ট আছিল, চ' পালা ডাইনেষ্টি ইকুৱেলি ইম্পৰ্টেণ্ট। শালস্তম্ভ ডাইনেষ্টি এদিনতে এটা অলপ অলপকৈ পঢ়িলে ভাল হ'ব, বহুত বেছি কৰিলে বস্তুখিনি অলপ সস্পষ্টৰ নিচিনা আৰু। চ' লাহে লাহে কৈ আছোঁ বস্তুখিনি, আপোনালোকে ভালকৈ পঢ়ক, ভালকৈ প্ৰিপেয়াৰ কৰক। যদি কিবা কনফিউজন থাকে, কিবা কুৱেৰি থাকে, মোৰ লগত কণ্টেক্ট কৰি ল'ব। হোৱাটছএপ নম্বৰ আপোনালোকে সবে নিশ্চয়কৈ এতিয়ালৈকে গমেই পাইছে আৰু মোক এবাৰ হোৱাটছএপত কণ্টেক্ট কৰি ল'ব। থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ।